আপুনি গায়বী ধন সম্পত্তিৰ মালিক হ'ব পাৰিব। কেনেকৈ হ'ব পাৰিব? আপুনি ৰাতি খোৱাৰ সময়ত কৈছে আপুনি পাক চাপ হৈ ল'ব, তাজা অচু কৰিব, আৰু অচু কৰাৰ পিছত আপুনি কৈছে কাৰো লগত কৈছে কথা নাপাতিব। কথা নপতাৰ পিছত আপুনি পশ্চিম মুৱা হৈ পিনি আপুনি কৈছে আপুনি পাক চাপ কাপোৰত আপুনি বহি ল'ব। বহি লোৱাৰ পিছত আপুনি কৈছে আল্লাহৰ সিফতৰ নামটো পঢ়িব। আল্লাহৰ সিফতৰ নাম পঢ়াৰ পিছত বৰকতত আপোনাৰ কৈছে প্ৰচুৰ পৰিমাণে গায়বী আপুনি ধন সম্পত্তিৰ মালিক হ'ব পাৰিব। আপুনি মালদাৰ হৈ যাব, আপুনি কৈছে ধনৰ মালিক হৈ যাব, ধনৰ মালিক আপুনি অধিকাৰী বনি যাব। আপুনি টেনশ্যন কৰিব নালাগে। সম্পূৰ্ণ ভিডিঅ'টো আপুনি লাষ্টলৈকে আপুনি স্কিপ নকৰি আপুনি চাই যাওক। আপোনাৰ কৈছে জীৱন আপোনাৰ কৈছে আপোনাৰ জীৱনটো আপোনাৰ ৰচন হৈ যাব, আপোনাৰ চমৎকাৰ হৈ যাব, আপুনি সফল কৰিব পাৰিব, আপুনি ছাকচেছ কৰিব পাৰিব, আপুনি কামিয়াবী হাসিল কৰিব পাৰিব। এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি প্ৰথমতে তিনিবাৰ দৰুদ শৰীফ পঢ়িব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তিনিবাৰ দৰুদ শৰীফ পঢ়াৰ পিছত আপুনি আল্লাহৰ সিফতৰ নামটো পঢ়িব। ইমান ধুনীয়া নাম হয়, ইমান সুন্দৰ নাম হয়, কৈছে পিয়াৰিচা নাম হয়। আপুনি 41 বাৰ পঢ়িব লাগে, বেছি সময় নালাগে, বেছি টাইম নালাগে, আপোনাৰ কম সময়ত কৈছে আপোনাৰ ফায়দা বহুত হ'ব। বহুত কম সময়ত আপোনাৰ বহুত ফায়দা আপুনি হাসিল কৰিব পাৰিব। ইয়া ৰাহিমু ইয়া ৰাহিমু ইয়া ৰাহিমু আপুনি 100 বাৰ পঢ়িব। 100 বাৰ পঢ়াৰ পিছত আপুনি ইয়া ৰাহিমু 100 বাৰ পঢ়াৰ পিছত আপুনি প্ৰথমে তিনিবাৰ যিটো দৰুদ শৰীফ পঢ়িছিলে লাষ্টত সেই দৰুদ শৰীফটো আপুনি তিনিবাৰ পঢ়িব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তিনিবাৰ দৰুদ শৰীফ পঢ়াৰ পিছত আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব, আল্লাহৰ ওচৰত দৰখাস্ত কৰিব, মুনাজাত কৰিব। হে আল্লাহ, মই যিটো আমল কৰিলোঁ সেই আমলটো আপুনি মোক কামিয়াবী নসিব কৰক, আপুনি মোক সফল কৰক। এই আমলটো আপোনাৰ আল্লাহৰ কাৰণে কৰিছোঁ। হে আল্লাহ, আপোনাৰ কাৰণে এই আমলটো কৰিলোঁ, আপুনি নিশ্চয় মোক কবুল কৰক। কৈছে আপোনাৰ একিনত এই আমলটো কৰিছোঁ, মোৰ পৰা বিশ্বাস আছে আৰু একিন আছে মই কামিয়াবী হাসিল কৰিম। আপুনি লগাতাৰ 7 দিন এই আমলটো আপুনি জাৰি ৰাখক। আপুনি 7 দিনৰ ভিতৰত কৈছে আপুনি প্ৰচুৰ পৰিমাণে ধন সম্পত্তিৰ অধিকাৰী হ'ব, প্ৰচুৰ পৰিমাণে ধন সম্পত্তি আপুনি মালিক বনিব পাৰিব। আপুনি একিন লাগিব পৰা, যদি আপোনাৰ একিন আছে, পুৰা পুক্তা একিন আছে, আল্লাহৰ ওপৰত যদি বিশ্বাস আছে, আপুনি কামিয়াবী হাসিল কৰিব পাৰিব। বহুত মানুহে ফায়দা হাসিল কৰিছে, বহুত মানুহে কৈছে আপোনাৰ সফল হৈছে। সেইকাৰণে আপুনি 8 নম্বৰ দিনাখন গৰীব ফকীৰ মিচকিনক আপুনি আল্লাহৰ সৎকা কৰিব। যি পায় আপুনি পইচা হওক, খানা হওক, কাপোৰ হওক, যি পায় আপুনি আল্লাহৰ ওচৰত গৰীব ফকীৰ মিচকিনক আপুনি আল্লাহৰ ওচৰতে সৎকা কৰি দিব, আপোনাৰ আমল হৈ গ'ল। কৈছে আপুনি যদি প্ৰথম দিনাখন যদি কিবা ৰিজাল্ট পায়, তথাপিও লগাতাৰ আপুনি 7 দিনলৈকে আমলটো আপুনি জাৰি ৰাখিব। আপুনি একো নিশ্চিন্ত মনে আপুনি খোলা মনে কৰক, খোলা মনে আমলটো কৰক, আপুনি নিশ্চয় কামিয়াবী হাসিল কৰিব পাৰিব। বহুত মানুহে কৈছে সফল কৰিছে। আৰু যিসকলে ভিডিঅ'টো চাই আছে আপুনি ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট বক্সত আপুনি পিয়াৰিচা আপোনাৰ নিজৰ নামটো লিখি দিব, আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'ত যিমান পাৰে আপুনি ৰিশ্তেদাৰবিলাকক আপুনি শ্বেয়াৰ কৰি দিব। যিমান শ্বেয়াৰ কৰিব আপোনাৰ নিজৰ ফায়দা হ'ব, সৎকাৰে জাৰি হ'ব। এতিয়া আপুনি টেনশ্যন কৰিব নালাগে, মোৰ প্ৰত্যেকটো ৱক্তত আপুনি নটিফিকেশ্যনবিলাক আপুনি হৰ ৱক্তত পাই থাকিব। আপুনি ছাবস্ক্ৰাইব কৰি দিব, মোৰ ইম্পৰ্টেণ্ট ভিডিঅ' নটিফিকেশ্যন হৰ ৱক্তত আপুনি পাই থাকিব। আৰু খাস কৰি আপুনি টেনশ্যন কৰিব নালাগে, খোলা মানে আপুনি আমল কৰক। ইজাজতৰ কাৰণে আপুনি টেনশ্যন কৰিব নালাগে। আপুনি হালাল মকসদৰ কাৰণে ইজাজত কাম আছে, নাজাইজ মকসদ হাৰাম কামৰ কাৰণে মোৰ কোনো আমল ইজাজত কাম নাই। গুনাহগাৰ জিম্মাদাৰ ইয়াৰ আপুনি খুদ নিজে উঠাব লাগিব। এতিয়া আপুনি টেনশ্যন নকৰি আপুনি হালাল মকসদ জায়েজ মকসদৰ কাৰণে আপুনি আমলটো কৰক। ইজাজত কাম আছে, মই আপোনাক গোলাম দিছোঁ, আপুনি কৰক, টেনশ্যন কৰিব নালাগে। 7 দিন লগাতাৰ আমলটো কৰক, জাৰি ৰাখক। 8 নম্বৰ দিনাখন গৰীব ফকীৰ মিচকিনক সৎকা কৰি দিব। এতিয়া মই ইজাজত লৈছোঁ।